মঞ্চত উপবিষ্ট সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, ডক্টৰ নৱনীল বৰুৱা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী অসম প্ৰদেশৰ বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, NSY সেৱা দল আৰু সন্মুখত বহি থকা নিদানপুৰৰ ৰাইজ। মই অলপ খৰধৰ কৰিছোঁ কাৰণ আৰু মাত্ৰ 10 মিনিট আছে আজান দিবলৈ। মই প্ৰথমতেই কৈছোঁ যে মোৰ আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ মাজত কোনো ভেদভাৱ নাই। আমি যেনে জিকিৰত কওঁ, মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই। আমি কৈছোঁ যে আমাৰ মাজত আপুনি হিন্দু, আপুনি মুছলমান, এই বিভেদ আমাৰ মাজত নাই। মোৰ যিজন ল'ৰাই গাড়ী চলায় সেইজন মোৰ ল'ৰাও মুছলমান ল'ৰা। কিন্তু কেতিয়াৰ পৰা ভেদভাৱটো আনি দিলে? যেতিয়াৰ পৰা বিজেপি আহিল, বিজেপিয়ে ভেদভাৱ আহি দিলে। মই প্ৰতিশ্ৰুতি দিব আহিছোঁ আৰু আপোনালোকৰ পৰা প্ৰতিশ্ৰুতি ৰাইজৰ পৰা ল'ব আহিছোঁ। আপোনালোকক কোভিডৰ সময়ত যেতিয়া মিয়াকৈ হিন্দু আৰু মুছলমানৰ মাজত ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি দিলে, এতিয়া আমি ইয়াত মিটিং কৰি যোৱাৰ পাছত যদি হিমন্ত বিশ্ব শৰ্মাই মিটিং কৰে, আপোনালোকে তেওঁক আকৌ তেওঁৰ লগত নাচিব নেকি, এই প্ৰতিশ্ৰুতি আপোনালোকেও দিব লাগিব। কাৰণ আপোনালোকক যেতিয়া ঘৃণাৰ বাতাবৰণে বুৱাই দিছিলে, তেতিয়া আপোনালোকৰ পক্ষত কিন্তু আমি তেওঁলোকৰ বিপক্ষত আৰু আপোনালোকৰ পক্ষত আমি মাত মাতিছোঁ। এতিয়া মই দেখিছোঁ, কালি মোক কোনোবাই কৈছে, বাইদেউ কুন্তলিত আহক, ইয়াত হিমন্ত বিশ্ব শৰ্মা আহিব। কিয় কুন্তলিত মই নগ'লেও হিমন্ত বিশ্ব শৰ্মা আহিলে মুছলমানক মিয়াকৈ বাংলাদেশী সজাই মানুহৰ মাজত উজনি নামনিৰ মাজত ঘৃণা সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মা কুন্তলি বা নিদানপুৰত আহিলে কিয় মুছলমান সম্প্ৰদায়ে ভোট দিব, তাৰ উত্তৰ আপোনালোকেও আমাক দিব লাগিব। যেতিয়া প্ৰয়োজন হ'ব ঘৃণাৰ সৃষ্টি কৰিব, যেতিয়াই প্ৰয়োজন হ'ব আকৌ আপোনালোকৰ পৰা ভোট আদায় কৰিব, আৰু আপোনালোকে যেতিয়াই যি মন যাব সেয়ে যদি সিদ্ধান্ত লয়, এইবাৰ যদি বিজেপি চৰকাৰ আহে, মুছলমান মানুহৰ জীয়াই থকাৰ কাৰণে টান হ'ব। কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি হিন্দু ৰাষ্ট্ৰ বনাম আৰু ভাৰতবৰ্ষত থকা প্ৰতিজন মুছলমানে বিদেশী অনুপ্ৰৱেশকাৰী বুলি আজি এসপ্তাহৰ আগত তেওঁ কৈছে। আৰু তেওঁলোকে আপোনালোকক বিদেশী অনুপ্ৰৱেশকাৰী বুলি ভয় দেখুৱাই ভোট ল'ব, মিয়া বুলি কৈ ঘৃণা বাতাবৰণ দেখুৱাই ভোট ল'ব, আৰু আমি আপোনালোকৰ পক্ষত আন্দোলন প্ৰতিবাদ কৰি আপোনালোকৰ কাৰণে আমি থাকিব লাগিব। এইটোতো নহ'ব। মই আপোনালোকক কৈছোঁ, যদি অসমৰ ৰাইজে, গুৱাহাটীৰ 10টা সমষ্টিৰ ৰাইজে, মুছলমান সম্প্ৰদায়ৰ ৰাইজে সিদ্ধান্ত লয় যে আপোনালোকে আমাক এইবাৰ বিজেপিৰ এই উৎপীড়নৰ বিৰুদ্ধে, বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, বিজেপিৰ ধৰ্ম নিৰপেক্ষতাৰ বিৰুদ্ধে কৰা এই যিটো বাতাবৰণ, তাৰ ঊৰ্ধত যদি ৰাজনৈতিকভাৱে সিদ্ধান্ত লয়, মই আজি পশ্চিম গোৱালপাৰাৰ নিদানপুৰৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ যে অসমত বসবাস কৰা 71ৰ আগত যিসকল ইয়াত মুছলমান সম্প্ৰদায়ৰ লোক আছে, প্ৰতিজন মুছলমান সম্প্ৰদায়ৰ ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ বাবে মোক যদি জয়ী কৰে, মই আপোনালোকৰ সন্মুখত, আপোনালোকৰ সুৰক্ষাৰ কাৰণে মই আপোনালোকৰ সন্মুখত কৰা হ'ম। কিন্তু এটা কথা, আজি NRCৰ ক্ষেত্ৰত কওক, আজি বিভিন্ন আঁচনিৰ ক্ষেত্ৰত কওক, আজি কৃষকৰ লোনৰ ক্ষেত্ৰত কওক, কৃষক নিধিৰ ক্ষেত্ৰত কওক, মুছলমান সম্প্ৰদায়ৰ মানুহ সকলো ডিপ্ৰাইভ হৈ আছে। আৰু তাৰপিছতো যদি ৰাস্তা ঘাটত যদি আপোনালোকে যায়, য'ত য'ত মুছলমান সম্প্ৰদায়ৰ লোক আছে, সেইবোৰ ৰাস্তা ঘাট কংগ্ৰেছৰ দিনতে বনিছিলে। আৰু এই য'ত য'ত ভাল হস্পিটেল আছিলে, এইবিলাক ভাল হস্পিটেলো বিজেপিৰ দিনত বেয়া কৰি পেলালে। আপুনি যদি ফাৰ্মাচীত যায়, আপুনি গম পাব যে যিমান মুছলমান সম্প্ৰদায়ৰ লোক থকা বসতি এলেকা আছে, ভেজাল ঔষধে প্ৰয়োভৰ হৈ গৈছে। এনেকুৱা পৰিস্থিতিৰ ঊৰ্ধত ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'ব লাগিব। এওঁলোকে প্ৰত্যেকৰ মাজতে এটা ঘৃণাৰ যিটো বাতাবৰণ চলাই আনিছে,
তাৰ ঊৰ্ধত আপোনালোকে সিদ্ধান্ত লৈ এইবাৰ মই আশা ৰাখিছোঁ এটাও যাতে মুছলমান সম্প্ৰদায়ৰ ভোট যাতে তেওঁলোকলৈ নাযায়। হিমন্ত বিশ্ব শৰ্মাই উজনিত গৈ আমি যেতিয়া মুছলমান সম্প্ৰদায়ৰ লোকৰ লগত আমি খোল্লা মিটিং পাতোঁ আমাক কংগ্ৰেছক মিয়াৰ দল বুলি কয়, কিন্তু কৰিমগঞ্জত গৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মিটিং পাতে তেতিয়া কিন্তু তেওঁলোকক মিয়া বুলি নকয়, তেতিয়া তেওঁলোকক ত্ৰাণকৰ্তা হিচাপে ভোট বিচাৰে। এইটোতো নহ'ব। মই সেইকাৰণে প্ৰতিজন স্বাভিমানী মুছলমান সম্প্ৰদায়ৰ লোকক কৈছোঁ এইখন স্বাভিমানৰ যুঁজ। এইখন যে নিৰ্বাচন কংগ্ৰেছৰ নিৰ্বাচন নহয়, প্ৰতিজন হিন্দু আৰু প্ৰতিজন মুছলমান শিখ ইছাই বৌদ্ধিষ্ট খ্ৰীষ্টিয়ান প্ৰতিজনৰ আত্মসন্মান আৰু স্বাভিমান বৰ্তাই ৰখাই যুঁজ। আজি খ্ৰীষ্টিয়ানসকলক কৈছে গীৰ্জা ভাঙি দিব লাগে, খ্ৰীষ্টিয়ান স্কুল বন্ধ কৰি দিব লাগে, চাৰ্চবিলাক ভাঙি দিব লাগে, প্ৰত্যেকটো ধৰ্মীয় নামত তেওঁলোকে উৎপীড়ন চলাইছে। মই নিজে এগৰাকী হিন্দু সম্প্ৰদায়ৰ ব্ৰাহ্মণ ঘৰৰ ছোৱালী। মই হিন্দু সভ্যতাৰ কথা ভালকৈ বুজি পাওঁ। হিন্দু সভ্যতাই কোনো ধৰ্মক ঘৃণা কৰাটো শিকা নাই। মুছলমানৰ আপোনালোকৰ পুৰাণ চৰিপতো কৈছে কোনো ধৰ্মক কোনেও ঘৃণা কৰিব নালাগে। এই একেজন মুখ্যমন্ত্ৰীয়ে এটা সময়ত কয় যে ইছলাম শান্তি, আকৌ যেতিয়া বিজেপিৰ মিটিঙত যাই কয় ইছলামৰ সমান অশান্তি কোনো নাই। যোৱা 4 দিন আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে মুছলমানসকল অনুপ্ৰৱেশকাৰী হোৱাৰ পাছতো তেওঁলোকৰ মাতৃসকল হৈছে সন্তান জন্ম দিয়াৰ ফেক্টৰী। ইমান অপবাদ লৈও যদি আপোনালোকে বিজেপিক ভোট দিয়ে তেতিয়াহ'লে গোটেই সিদ্ধান্ত আপোনালোকৰ ওপৰত এৰি দিছোঁ। মই সেই দীঘলীয়া নকৰি নামাজৰ সময় হৈছে, ৰাইজৰ পৰা দোৱা বিচাৰিছোঁ। মই আপোনালোকক কৈছোঁ যে আমি খোল্লা হিন্দু মুছলমান একেলগে আমি ৰাজনীতি কৰোঁ। আমি বিজেপিৰ নিচিনা দিনত হিন্দুৰ কথা কৈ ৰাতি মনে মনে আমি মুছলমানৰ লগত মিলা জিলা নকৰোঁ। আমি দিনতো মুছলমান মানুহৰ লগত একে সম্পৰ্ক ৰাখোঁ, ৰাতিও আমি একে সম্পৰ্কই ৰাখোঁ। আমাৰ মাজত কোনো ভেদভাৱ নাই। সেয়ে মই আপোনালোকক হাত জোৰ কৰি কৰজোৰে মই আহ্বান জনাইছোঁ যে এক ভাল সমন্বয় বাৰ্তা ৰাখিবৰ কাৰণে হিন্দু মুছলমানৰ যাতে আমাৰ মাজত সম্প্ৰীতি বৰ্তাই ৰাখিব পাৰোঁ, ধৰ্ম নিৰপেক্ষ চৰিত্ৰটোক যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ, সেয়ে মই আহ্বান জনাইছোঁ। আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ। আপোনালোকে আজি এটা দোৱা মোৰ নামতো কৰক, কংগ্ৰেছ দলৰ নামতো কৰক যে আপোনালোকে মোক জয়ী কৰি পঠাওক সংসদত বলিষ্ঠভাৱে। আপোনালোকে যাতে সন্মানে আত্মসন্মানে অসমৰ ভূমিত যাতে আপোনালোকে বসবাস কৰি স্বাভিমানেৰে আপোনালোকে অসমীয়া হৈ জীয়াই থাকিব পাৰে, তাৰ কাৰণে প্ৰটেকশ্যনত মই আপোনালোকৰ সন্মুখত কৰা দিম। আপোনালোকে যোৱাবাৰৰ যিগৰাকী সাংসদ সেইগৰাকী সাংসদেতো মুছলমানৰ ছাতেই নসহে। এতিয়া যিগৰাকী সাংসদ তেওঁতো কৈছে যে মোৰ সাংসদ হোৱাৰ কোনো কথা নাই, মই খালি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছোঁ। মোৰ পৰিকল্পনা বেলেগ। মই কৈছোঁ যদি আপোনালোকে মোক জয়ী কৰি পঠায় অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু মুছলমান শিখ ইছাই খ্ৰীষ্টিয়ান প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যাতে স্বাভিমান বৰ্তাই নিজৰ ধৰ্মক সুৰক্ষা কৰি স্বাভিমানেৰে যাতে অসমৰ মাটিত নিশ্চিন্তভাৱে শুব পাৰে তাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মই ল'ম বুলি প্ৰতিশ্ৰুতি দি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই আজি আপোনালোকক এটা কথা কৈছোঁ। ইতিমধ্যে বিধায়ক ডাঙৰীয়াৰ লগত কেইবাবাৰো কথা পাতিছোঁ। মাটিৰ পট্টাৰ যিটো সমস্যা আজি বসুন্ধৰাৰ জৰিয়তে সকলো মানুহক পট্টাহীন কৰি ভূমিহীন কৰি উচ্ছেদ কৰি এওঁলোকে এটা উশৃংখল পৰিৱেশ কৰাৰ পৰিকল্পনা কৰিছে। এতিয়া 2 দিন আগত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মীৰা বৰঠাকুৰে যিমান প্ৰচাৰ কৰে কৰক, মই শেষৰ 2 ৰাতি খেলিম। এইবাৰ যদি শেষৰ হিমন্ত বিশ্ব শৰ্মাৰ 2 ৰাতিৰ লগত যদি আপোনালোকে নাচা আৰম্ভ কৰে, আপোনালোকক পট্টাহীনতাত কৰি আপোনালোকক ৰিফিউজিৰ নিচিনা এটা পৰ্যায়লৈ লৈ গুচি যাব। সেয়ে আমি কৈছোঁ যে অসমৰ যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে তেওঁ এটা কথা কৈছিলে যে অসমৰ ভূমিত বসবাস কৰা 71ৰ আগত অহা প্ৰতিজন নাগৰিকে ভূমিহীন যিসকল ব্যক্তি আছে, বানপানী গৰাখহনীয়াত যাৰ ভূমি নাইকিয়া হৈছে, প্ৰত্যেকজনকেই ভূমিৰ অধিকাৰ দিয়াৰ যিটো দায়িত্ব দি গৈছিলে তাক নস্যাৎ কৰি এওঁলোকে যিখন ভূমি নীতি আনিছে আপোনালোকে এবাৰ আমাক জয়ী কৰক,
আমি যদি এইবাৰ সংসদত যাব পাৰোঁ 26ত দিছপুৰত যেতিয়া গভৰ্ণমেণ্ট হ'ব আমি যিকোনো কাৰণত আপোনালোকক ভূমিৰ অধিকাৰ ঘূৰাই দিবৰ কাৰণে আমি আইন প্ৰণয়ন কৰি আপোনালোকক ভূমিৰ অধিকাৰ দিয়াত আমি কৰ্তৃত্ব ল'ম সেয়ে মই আপোনালোকক কৈছোঁ চৰকাৰে যিদিনা বুলডোজাৰ আনিব চৰকাৰে যিদিনাখন আপোনালোকৰ ওপৰত ঘৰত হাতুৰি লগাব সেইদিনাখন মই আপোনালোকক কৈছোঁ আমাক খবৰ দিব বুলডোজাৰ প্ৰথম আমাৰ বুকুত লাগিব তাৰ পিছতহে প্ৰত্যেকজন মানুহৰ ঘৰত বুলডোজাৰ লগাব পাৰিব আৰু সিমানখিনি ক্ষমতা আছে শিৰহাপুত যেতিয়া বুলডোজাৰ লগাইছিলে প্ৰথম গৈ তাত খাৰা হোৱা মহিলাগৰাকী মই মীৰাবৰ থাকোঁ আৰু বুলডোজাৰ তাত আমি বন্ধ কৰালোঁ সেয়ে আপোনালোকক কৈছোঁ আপোনালোকৰ হৈ মাত মাতিবৰ কাৰণে সংসদত বলিষ্ঠভাৱে অসমৰ ৰাইজৰ হৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ মাত মাতিবৰ কাৰণে 7 তাৰিখে সদল বলে কৈ পৰিয়াল মিতিৰ কুটুম ইষ্ট বন্ধু বান্ধৱ সকলোৱে আপোনালোকে গৈ হাতৰ ছবিত ভোট দি জয়ী কৰাওক মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ ভূমিৰ অধিকাৰ আপোনালোকৰ ধৰ্মীয় অধিকাৰ আপোনালোকৰ স্বাভিমান বৰ্তাই ৰখাৰ ক্ষেত্ৰত মই আপোনালোকৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আপোনালোকৰ সন্মুখত মই থিয় থাকিম এইখিনিয়ে প্ৰতিশ্ৰুতি দি আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ মোৰ বিশ্বাস দোৱাই কাম কৰে আজি প্ৰত্যেকজন ইয়াত বহি থকা ব্যক্তিয়ে 1 মিনিটৰ কাৰণে হ'লেও মোৰ কাৰণে বা আমাৰ কাৰণে দোৱা কৰিব কংগ্ৰেছ দলৰ ঐক্য মঞ্চৰ কাৰণে দোৱা কৰিব আমাৰ বিধায়ক মহোদয় আছে তেখেতেও যাতে সৰ্বশক্তিৰে কাম কৰিব পাৰে দোৱা কৰিব তাৰে কামনা কৰি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য মই ইমানতে সামৰি মাৰিছোঁ জয় হিন্দ জয় অসম।